বন্ধুসকল চাওক দাদাই আজি পুৰা ঘৰত কামত লাগি গৈছে নাৰিকল গছ চাফা কৰি আছে উপায় নাই কি কৰিম পোকে একদম গছটো নষ্ট কৰি পেলাইছে কি কৰাই খাই আছে ভিতৰত পোক সোমাই আছে কি কৰিম আৰু ফেলে দেউতা লাগি আছে ইফালে লেবাৰ মাতিছে লেবাৰৰ লগত তো এইবিলাক বাৰীতে থকা গছ গছনিবিলাক যদি আমি যতন নকৰোঁ তেনেহ'লে গছ আমাক ফল কেনেকৈ দিব এতিয়া এখন পিকআপ দি দিছোঁ পিকআপ দিয়াৰ পিছত পানীৰ লগত মিক্স কৰি দিছোঁ আপোনালোকৰ গছতো দিব পাৰিব যদি আপোনালোকৰ ঘৰতো ফল মূল গছ আছে আপোনালোকে পিকআপটো হেৰি কৰিব পানীত 1 গ্ৰামত 2 লিটাৰ পানীত 1 গ্ৰাম বা 1 লিটাৰ পানীত 1 গ্ৰাম পিকআপ ইমানখিনি মিক্স কৰি গছৰ গুৰিত দি দিব হিপাত একদম পুৰা হিপাত দি দিব চাব পাৰিব আপোনালোকৰ গছতো সৰু থাকোঁতে গছত ফলন আহি যাব ফল মূল গছ আমাৰ ঘৰত ৰাখিব লাগে সৰু ল'ৰা ছোৱালীক খোৱাবৰ কাৰণে বা আমিও খাওঁ নিমখ দিব লাগিব অলপ ন ওপৰত নিমখ দিব লাগিব নিমখ থাক কিমান পোক লাগি গৈছে ইমান পিপৰা লাগি গৈছে চাই থাক যাক ইছ ভিতৰত একদম বাহ বনাই লৈছে থাক ওলাই আছে ন মই চাফা কৰিব পৰা হৈছোঁ সেইফালে এটা আছে এইফালে নাৰিকল লাগি আছে হাজাৰী এইটো এটা গছত সেইটো গছত কেইটা আছিল 272টা এইটো গছ ডাঙৰ হ'ব এতিয়া আপোনালোকৰ ঘৰত যদি এনেকুৱা ধৰণৰ ফল মূল গছ আছে বা নাৰিকল গছ আছে অইন ধৰণৰ গছবিলাক যদি আছে আপোনালোকে এনেকুৱা ধৰণৰ চাফা কৰিব এই পোকে এইবিলাক তাৰমানে নষ্ট কৰি আৰু এর ভিতৰত আমি কি দিম জানে নিমখ পানী দি দিম স্প্ৰে কৰিব পাৰিম এনে ঢালি দিব লাগে আৰু পানীৰ লগত মিক্স কৰি দাহাত এটা ঔষধ আছে না মই কৈ থাকো যে দাহাত সেইবিলাকো দি দিব পাৰে তাৰমানে যেনেকুৱা ধৰণৰ পোক নাথাকক সব গুচি যাব লাগিব একদম চিকচিকিয়া হ'ব চাওক কিমান ধুনীয়া হৈ গ'ল গছটো হা